নমস্কাৰ সকলোকে আমাৰ চেনেলটোলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত আলোচনা কৰিম অষ্টম শ্ৰেণীৰ গণিতৰ লেসন নম্বৰ 13 অনুশীলনী 13.1 ৰ কুৱেশ্যন নম্বৰ 9 আৰু 10 আৰু যিসকল আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব যাতে পৰৱৰ্তী ভিডিঅ' সোনকালে লাভ কৰিব পাৰে। নম্বৰ 9 এটা 5 মিটাৰ 60 সেন্টিমিটাৰ ওখ উলম্ব স্তম্ভই 3 মিটাৰ 20 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ চাপ্লাই যে একেটা সময়ত এক নম্বৰ কৈছে 10 মিটাৰ 50 সেন্টিমিটাৰ ওখ স্তম্ভ এটাই পেলোৱা চাৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা। দ্বিতীয় নম্বৰ কৈছে 5 মিটাৰ দৈৰ্ঘ্যৰ চাৰ পেলোৱা স্তম্ভ এটাৰ উচ্চতা নিৰ্ণয় কৰা। যে ইয়াত আমাৰ কি কৈছে যে 5 মিটাৰ 60 সেন্টিমিটাৰ এটা ওখ আমাৰ উলম্ব এটা স্তম্ভ আছিল আৰু সেই স্তম্ভটো অৰ্থাৎ আমাৰ চাৰ পেলাইছে আমাৰ কিমান 3 মিটাৰ 20 সেন্টিমিটাৰ দৈৰ্ঘ্যতেও চাৰ পেলাইছে। এতিয়া আমাৰ কৈছে যে সেই একেটা সময়ত ইয়াত আমাৰ কৈছে যে 10 মিটাৰ 50 সেন্টিমিটাৰ ওখ স্তম্ভই তেন্তে কিমান তেও দৈৰ্ঘ্যৰ চাৰ পেলাব সেইটো আমাৰ ওলাব লাগে। আৰু বিটো আমাৰ দিছে 5 মিটাৰ দৈৰ্ঘ্যৰ চাৰ পেলোৱা অৰ্থাৎ যেটো আমাৰ চাৰ পেলাইছে তেন্তে আমাৰ স্তম্ভটো উচ্চতা কিমান সেইটো আমাৰ নিৰ্ণয় কৰিব লাগে। তেজ আমাৰ যিখিনি আমাৰ দিয়া আছে এটা আমি লিখি লম যে আমাৰ স্তম্ভটোৰ আমাৰ যেটো আমাৰ ওখ সেইটো আমাৰ দিছে 5 মিটাৰ 60 সেন্টিমিটাৰ আমাৰ দিয়া আছে আৰু আমাৰ চাৰ পেলোৱা যেটো দৈৰ্ঘ্য সেইটো আমাৰ দিছে 3 মিটাৰ 20 সেন্টিমিটাৰ আমাৰ দিয়া আছে। এটা যিখিনি দিছে এটা আমি লিখি লম যে এনসাৰ গিভেন আমাৰ দিয়া আছে যে স্তম্ভৰ দৈৰ্ঘ্যটো আমাৰ কিমান আছিল স্তম্ভৰ দৈৰ্ঘ্যটো আমাৰ দিছিল যে 5 মিটাৰ 30 সেন্টিমিটাৰ আমাৰ দিয়া আছিল। এতিয়া আমি এটা মিটাৰত আমি লৈ যাম যে 5 মিটাৰ প্লাস 60 সেন্টিমিটাৰ আছে সেইটো আমি মিটাৰ যদি লওঁ আমি সেই 60টোক আমি 100ৰে হৰণ দিলে তেও আমাৰ মিটাৰত গুচি যাব। তো এখন যেটো এটো জিৰো আমাৰ কেনসেল ইয়াত আমাৰ 5 মিটাৰ প্লাস ইয়াত আমাৰ 6/10 মানে ইয়াত এটা জিৰো আছে মানে পইণ্টৰ হিফালে আমাৰ এটা সংখ্যা হ'ব। এটা সংখ্যাৰ ওপৰত কি আছে 6 আছে অৰ্থাৎ 0. কিমান হ'ব 6 মিটাৰ। এই দুটা আমি যোগ কৰি দিম ইয়াত আমাৰ 5 মিটাৰ প্লাস 0.6 মিটাৰ যদি আমি যোগ কৰো কিমান হ'ব 5.6 মিটাৰ। আৰু আমাৰ কি দিয়া আছে যে চাৰ দৈৰ্ঘ্যটো আমাৰ কিমান দিছে 3 মিটাৰ 20 সেন্টিমিটাৰ আমাৰ দিয়া আছে যে আৰু চাৰ দৈৰ্ঘ্যটো আমাৰ দিছে আমাৰ কিমান দিছিল 3 মিটাৰ প্লাস 20 সেন্টিমিটাৰ আমাৰ দিয়া আছে। তে এই সেন্টিমিটাৰ যেটো আছে তেওক আমি মিটাৰত আমি লৈ যাম তাত 3 মিটাৰ এটো সেন্টিমিটাৰ মিটাৰ ললে আমি 100 দি তেওক আমি হৰণ দিলে ই আমাৰ মিটাৰত গুচি যাব। সো ইয়াত আমাৰ 3 মিটাৰ প্লাস এখন জিৰো আমাৰ কেনসেল ইয়াত আমাৰ 2/10 ইয়াত আমাৰ এটা জিৰো আছে মানে পইণ্টৰ হিফালে এটা সংখ্যা হ'ব এটা সংখ্যা আমাৰ কিমান আছে 2 অৰ্থাৎ 0.2 মিটাৰ। তো এইখিনি যদি আমি যোগ কৰো আমাৰ কিমান হ'ব 3 মিটাৰ প্লাস 0.2 মিটাৰ যোগ কৰিলে কিমান হ'ব 3.2 মিটাৰ। তো আমাৰ দিছে চোৱা যায় একটো আমাৰ 10 মিটাৰ 50 সেন্টিমিটাৰ ওখ স্তম্ভ এটাই পেলোৱা চাৰ দৈৰ্ঘ্যটো নিৰ্ণয় কৰিব লাগে অৰ্থাৎ স্তম্ভটোৰ উচ্চতা কিমান আছিল 10 মিটাৰ 50 সেন্টিমিটাৰ আমাৰ দিয়া আছিল। এতিয়া চাৰ দৈৰ্ঘ্যটো কিমান হ'ব এটো আমাৰ নিৰ্ণয় কৰিব লাগে। ঠিক আছে যিখিনি দিছে এটো আমি লিখি লম যে এক নম্বৰত আমাৰ দিয়া আছে যে স্তম্ভৰ যেটো আমাৰ দীৰ্ঘ বা দৈৰ্ঘ্য হেটো আমাৰ কিমান দিছিল যে এটো আমাৰ দিছিল 10 মিটাৰ প্লাস 50 সেন্টিমিটাৰ আমাৰ দিয়া আছে। 10 মিটাৰ 10 সেন্টিমিটাৰ আছে এটা পাস আমি মিটাৰত আমি লৈ যাম তাত 50 কিমান হ'ব ডিভাইড 100 তে 100 দিলে আমাৰ মিটাৰত আমাৰ গুচি যাব। তে এখন জিৰো আমাৰ কেনসেল তাৰপিছত ইয়াত আমাৰ 10 মিটাৰ প্লাস 5/10 ইয়াত আমাৰ এটা জিৰো আছে পইণ্টৰ হিফালে আমাৰ এটা সংখ্যা হ'ব এটা সংখ্যা আমাৰ কিমান আছে 5 মিটাৰ। তে 10 মিটাৰ প্লাস 0.5 মিটাৰ যদি আমি যোগ কৰি দিও আমাৰ কিমান হ'ব 10.5
মিটাৰ অৰ্থাৎ স্তম্ভৰ দৈৰ্ঘ্যটো আমাৰ কিমান হ'ব 10.5 মিটাৰ এতিয়া আমাৰ চাহ দৈৰ্ঘ্যটো নিৰ্ণয় কৰিব দিছে যে এতেকে আমি লিখিম যে এতেকে যে চাৰ দৈৰ্ঘ্য ইকুৱেল হোৱাট অৰ্থাৎ একৰ আমাৰ চাহ দৈৰ্ঘ্যটো আমাৰ নিৰ্ণয় কৰিব লাগে এটা প্ৰত্যেকৰ অনুপাত যে এতেকে আমি যে চাৰ আৰু স্তম্ভটো আমি ধৰি ল'ম অৰ্থাৎ যে ধৰা হ'ল যে স্তম্ভৰ যিটো আমাৰ দৈৰ্ঘ্য সেইটো আমি এক্সেৰে বুজাম যে আৰু যিটো আমাৰ চাৰ দৈৰ্ঘ্য যিটো আমাৰ দিছে তাত দৈৰ্ঘ্য সেইটোক আমি যে ৱাইৰে বুজাম তেতিয়া চোৱা যেনেকৈ আমি এটা চাৰ্ট বনাই ল'ম আমি যে ইয়াত আমাৰ যে x1 y1 x2 y2 x1 আমাৰ কিমান দিছিল যে 5.6 মিটাৰ আৰু y1 যিটো আমাৰ চাৰ দৈৰ্ঘ্য সেইটো আমাৰ কিমান দিছিল 3.2 মিটাৰ আৰু x হ'ল আমাৰ স্তম্ভৰ দৈৰ্ঘ্যটো আমাৰ কিমান দিছিল 10.5 মিটাৰ দিছিল আৰু চাৰ দৈৰ্ঘ্যটো আমাৰ নিৰ্ণয় কৰিব দিছে অৰ্থাৎ y2 ইকুৱেল হোৱাট যে এতেকে যেহেতু হিয়াতে আমাৰ প্ৰত্যেকৰ অনুপাত এতেকে যে x1 by y1 ইকুৱেল x2 by y2 এতিয়া আমাৰ x1 আমাৰ কিমান দিয়া আছে যে 5.6 মিটাৰ by y1 আমাৰ কিমান দিছে 3.2 মিটাৰ ইকুৱেল x2 আমাৰ 10.5 মিটাৰ by y2 এতিয়া চোৱা যে এইটোৰ লগত এইটো সংখ্যা পূৰণ আকৌ এইটোৰ লগত এইটো সংখ্যা পূৰণ যে অৰ্থাৎ y2 into 5.6 মিটাৰ ইকুৱেল এইটো আমি পূৰণ কৰিম তাত 3.2 মিটাৰ into 10.5 মিটাৰ চোৱা ইয়াত আমাৰ যে ইয়াৰ আমাৰ y2 লগত আমাৰ সেইটো সংখ্যা লাগি আছে হয়নে এইটো দি আমি ইয়াক আমি হৰণ দিম তাৰ y2 ইকুৱেল 3.2 মিটাৰ into 10.5 মিটাৰ বাই কিমান হ'ব 5.6 মিটাৰ এতিয়া এখন মিটাৰ আমাৰ কেনচেল এতিয়া y2 ইকুৱেল এতিয়া চোৱা যে এইখিনি সংখ্যা আমি এতিয়া কি কৰিম যে এইটো আমি এতিয়া পূৰণ কৰি দিম চোৱাচোন ইয়াত আমাৰ পইণ্টবোৰ আমি পিছত দিম এতিয়া আমাৰ 0.5 into 3 10 0.1 0.10 2 তো 15 5 1 0 1 3 1 3 0 6 3 3 তোমাৰ কিমান হ'ব 360 মিটাৰ by 5.6 তেতিয়া চোৱা এটা সংখ্যাৰ সিফালে পইণ্ট আৰু এটা সংখ্যাৰ সিফালে পইণ্ট মানে দুটা সংখ্যাৰ সিফালে আমাৰ পইণ্ট হ'ব আৰু এইটো সংখ্যা আমি ইয়াত যদি হৰণ দিওঁ তেতিয়া কেইবাৰ হৰণ যাব 6 বাৰ তাৰ y2 ইকুৱেল কিমান হ'ব 6 মিটাৰ গতিকে চাৰ দৈৰ্ঘ্য হ'ল 6 মিটাৰ এইটো আমাৰ দিয়া আছে যে চাৰ দৈৰ্ঘ্যটো আমাৰ দিয়া আছে অৰ্থাৎ চাৰ দৈৰ্ঘ্যটো আমাৰ দিয়া আছে 5 মিটাৰ আমাৰ দিয়া আছে তোমাক সুধিছে যে স্তম্ভৰ যিটো দৈৰ্ঘ্য এইটো আমাৰ নিৰ্ণয় কৰিব লাগে যে ইয়াত আমি যে চাৰ আৰু আমি স্তম্ভৰ দৈৰ্ঘ্যটো আমি ধৰি লৈছিলোঁ যে স্তম্ভক আমি এক্সেৰে বুজাইছোঁ আৰু চাৰটোক আমি ৱাইৰে বুজাইছোঁ যে ইয়াৰ কাৰণে আমি এনেকৈ আমি এটা গড় এটা আমি বনাই ল'ম যে ইয়াত চোৱা যে ইয়াত আমাৰ x1 y1 x2 y2 এতিয়া x1 আমাৰ কিমান আছিল যে 5.6 মিটাৰ আছিল আৰু y1 আমাৰ কিমান আছিল 3.2 মিটাৰ এতিয়া x2 অৰ্থাৎ x আমাৰ কি আছিল আমাৰ যে স্তম্ভ আছিল এতিয়া এইটো আমাৰ স্তম্ভটো আমাৰ ওলাব লাগে আৰু y আমাৰ আছিল চাৰ দৈৰ্ঘ্য এতিয়া চাৰ দৈৰ্ঘ্যটো আমাৰ কিমান দিছে যে 5 মিটাৰ আমাৰ দিয়া আছে ইয়াত আমি 5 মিটাৰ আমি লিখিম এতিয়া যেহেতু ইয়াত আমাৰ যে প্ৰত্যেকৰ সমানুপাত হয় তেতিয়া x1 y1 ইকুৱেল x2 y2 এতিয়া x1 আমাৰ কিমান দিছে যে 5.6 মিটাৰ আৰু y1 আমাৰ কিমান দিছে 3.2 মিটাৰ ইকুৱেল x2 আমাৰ দিয়া নাই সেইটো নিৰ্ণয় কৰিব লাগে আৰু y2 আমাৰ কিমান দিছে 5 মিটাৰ এতিয়া চোৱা যে এইটোৰ লগত এইটো পূৰণ আৰু এইটোৰ লগত এইটো সংখ্যা আমাৰ
পূৰণ অৰ্থাৎ যে x2 into 3.2 মিটাৰ into এইটো এটা পূৰণ কৰিম তা 5.6 মিটাৰ into 5 মিটাৰ তা এইটো দি ইয়াৰ চোৱা যে x2 লগত এইটো সংখ্যা লাগি আছে যে এইটো দি ইয়াক আমি হৰণ দিলে আমি এইটো x2 ৰ মানটো আমি পাই যাম তাত x2 ইকুৱেল ইয়াত আমাৰ 5.6 মিটাৰ into 5 মিটাৰ আৰু ডিভাইড আমাৰ কিমান আছে 3.2 মিটাৰ তে এখন মিটাৰ আমাৰ কেনসেল তে সো এইটো আৰু এইটো সংখ্যা আমি পূৰণ কৰিম তে ইয়াত আমি পইণ্টৰ পিছত দিম অৰ্থাৎ 56 into 5 5 6 গুণ 30 ৰ 0 7 3 আৰু 5 5 গুণ 25 আৰু 3 কিমান হ'ব 28 তে এইখিনি যদি আমি পূৰণ কৰো আমি কিমান পাম 280 তে সো এটা সংখ্যাৰ হিপলে পইণ্ট আছে মানে পইণ্টটো কত হ'ব ইয়াত হি হ'ল মিটাৰ তাৰ পিছত তলত আমাৰ কিমান আছে 3 পইণ্ট অৰ্থাৎ 3.2 তা এইটো দি ইয়াক যদি আমি হৰণ দিও ইয়াত কেইবাৰ যাব যে 8.75 মিটাৰ অৰ্থাৎ কিমান হ'ব যে 8 মিটাৰ 7.5 সেন্টিমিটাৰ এইটো হ'ল আমাৰ এনসাৰ কোৱেশ্চন নম্বৰ 10 যে লিমচিঙৰ হাতৰ ৰাস্তাৰ এখন মেপ আছে এই মেপৰ দূৰত্ব আৰু প্ৰকৃত দূৰত্বৰ অনুপাত হৈছে 1 সেন্টিমিটাৰ is to 18 সেন্টিমিটাৰ তেও 72 কিলোমিটাৰ দূৰত্ব গাড়ী চলালে এই মেপত দূৰত্ব কিমান হ'ব সে ইয়াত আমাৰ কি কৈছে যে লিমচিঙৰ হাতত যে এখন ৰাস্তাৰ আমাৰ কি আছে এখন মেপ আছে আৰু এই মেপৰ যেটো আমাৰ দূৰত্ব হেটো আমাৰ দিছিল 1 সেন্টিমিটাৰ আৰু প্ৰকৃত দূৰত্ব যেটো আমাৰ আছিল হেটো আমাৰ 18 কিলোমিটাৰ আৰু আমাৰ কি কৈছে তেও 72 কিলোমিটাৰ দূৰত্ব গাড়ী চলালে তেতে মেপত কিমান দূৰত্ব হ'ব হেটো আমাৰ নিৰ্ণয় কৰিব লাগে তে হে গাড়ী চলালে যেটো হেটো হ'ব আমাৰ ইয়াত আমাৰ যদিও প্ৰকৃত দিয়া নাই হেটো আমাৰ 72 আমাৰ প্ৰকৃত দূৰত্ব হ'ব আৰু এই মেপৰ যেটো আমাৰ দূৰত্ব হেটো আমাৰ নিৰ্ণয় কৰিব লাগে তে সো যিখিনি আমাৰ দিছে কিনে আমি লিখি লম যে মেপৰ দূৰত্ব যে অৰ্থাৎ যে দিয়া আছে আমাৰ যে মেপৰ দূৰত্ব আৰু যে প্ৰকৃত দূৰত্বৰ যে অনুপাতটো আমাৰ দিয়া আছিল যে অনুপাত হ'ল কিমান দিছিল যে 1 সেন্টিমিটাৰ is to 18 কিলোমিটাৰ আমাৰ দিয়া আছিল তে 1 সেন্টিমিটাৰ is to তে আমাৰ 18 কিলোমিটাৰ যেটো আছে ইয়াক আমি সেন্টিমিটাৰ যদি আমি লৈ যাও তে ইয়াক আমাৰ 1 লাগেৰে তেও পূৰণ কৰিব লাগিব অৰ্থাৎ 18 into 10,000 ওজত লাগ তে হি আমাৰ সেন্টিমিটাৰত গছি গল অৰ্থাৎ 1 সেন্টিমিটাৰ is to এতিয়া সো 18 লগত আমি 1 লাখ যদি আমি পূৰণ কৰো আমি কিমান পাম যে 18 লাখ সেন্টিমিটাৰ তো 1,70,000 ওজত লাগ তাই 18 লাখ সেন্টিমিটাৰ অৰ্থাৎ আমাৰ যে মেপৰ দূৰত্ব 1 সেন্টিমিটাৰ আৰু প্ৰকৃত দূৰত্ব আমাৰ কিমান হ'ব 18 লাখ সেন্টিমিটাৰ আৰু আমাৰ কি দি আছে সোৱা যে তেও গাড়ী চলাল অৰ্থাৎ গাড়ীৰে যোৱা তেও দূৰত্ব আমাৰ কিমান আছে 72 কিলোমিটাৰ যে আৰু গাড়ী চলোৱা যেটো আমাৰ দূৰত্ব আমাৰ কিমান আছে 72 কিলোমিটাৰ আছিল যে ইয়াক আমি সেন্টিমিটাৰ আমি লৈ যাম ইয়াক আমি কি কৰিম যে 1 লাগেৰে পূৰণ দিলে তে আমাৰ সেন্টিমিটাৰ গুছি যাব অৰ্থাৎ 72 into 10,000 ওজত লাগ ই আমাৰ সেন্টিমিটাৰত গল অৰ্থাৎ 72 লগত যদি আমি যে 1 লাখ যদি আমি পূৰণ কৰিম আমি কিমান পাম 72 লাখ সেন্টিমিটাৰ এতিয়া সোৱা যে গাড়ী চলোৱা যেটো আমাৰ দূৰত্ব হেটো আমাৰ যে প্ৰকৃত দূৰত্ব হ'ব যে এতেক আমি ইয়াত কি কৰিম সোৱা যে যেহেতু ইয়াত আমাৰ মেপৰ আৰু আমাৰ প্ৰকৃত দূৰত্বৰ কথা কৈছে সেই কাৰণে ইয়াক আমি এনেকৈ ধৰি লম অৰ্থাৎ যে লেট ধৰা হ'ল যে মেপৰ যেটো আমাৰ দূৰত্ব যে মেপৰ দূৰত্ব আমি x ধৰিলো আৰু যে প্ৰকৃত দূৰত্ব যেটো আমাৰ দূৰত্ব
তেওঁক আমি যে ৱাইৰে আমি বুজাম তে ই আমাৰ এটা প্ৰত্যেকৰ সমানুপাত হয় তাক এনেকৈ আমি ধৰি ল'ম যে ইয়াত আমাৰ যে x1 y1 x2 y2 তে সো আমাৰ যে x মানে আমাৰ মেফৰ দূৰত্ব হয় না তে x1 মানে আমাৰ প্ৰথমটো আমাৰ কিমান আছিল 1 সেন্টিমিটাৰ আছিল আমি 1 সেন্টিমিটাৰ আৰু y1 হল আমাৰ প্ৰকৃত দূৰত্ব আৰু প্ৰকৃত দূৰত্ব আমাৰ কিমান দিছিল যে 18 লাখ সেন্টিমিটাৰ অৰ্থাৎ 80 সেন্টিমিটাৰ আৰু x2 অৰ্থাৎ x মানে হল মেফৰ দূৰত্ব তাৰ মেফৰ দূৰত্ব আমাৰ দিয়া নাই হেতু আমাৰ নিৰ্ণয় কৰিব লাগে আৰু y2 হল আমাৰ প্ৰকৃত দূৰত্ব অৰ্থাৎ গাড়ী চলোৱা যেটো আমাৰ দূৰত্ব হেতু আমাৰ প্ৰকৃত দূৰত্ব হয় হেতু আমাৰ দিছিল 7200 সেন্টিমিটাৰ 72 লাখ সেন্টিমিটাৰ যেটো ই আমাৰ এটা যে প্ৰত্যেকৰ সমানুপাত যে এতেকে আমি লিখিম যে x1 y1 equal x2 y2 তে x1 আমাৰ কিমান আছে যে 1 সেন্টিমিটাৰ আৰু y1 কিমান আছে 18 লাখ সেন্টিমিটাৰ equal x2 আমাৰ দিয়া নাই আৰু y2 আমাৰ দিছে 72 লাখ সেন্টিমিটাৰ তে এটো লগত এটো পূৰণ কৰিম এটো লগত এটো আমি পূৰণ কৰিম যে অৰ্থাৎ যে x2 into যে 18 লাখ সেন্টিমিটাৰ 1 লগত এটো সংখ্যা পূৰণ কৰিলে আমি সেম সংখ্যা আমি পাম তে 72 লাখ সেন্টিমিটাৰ তে সোৱা যে x2 লগত এটো সংখ্যা লাগি আছে এটো দি আমি ইয়াক আমি হৰণ দিলে তাত ইয়াত আমাৰ কি হ'ব সেন্টিমিটাৰ হ'ব যেটো ইয়াত সেন্টিমিটাৰ এটো সেন্টিমিটাৰ স্কয়াৰ তে এটো দি ইয়াক আমি হৰণ দিম অৰ্থাৎ যে x2 equal 72 লাখ সেন্টিমিটাৰ স্কয়াৰ বাই যে 18 লাখ সেন্টিমিটাৰ তে সো ইয়াত আমাৰ সেন্টিমিটাৰ এটা ইয়াত আমাৰ দুটা কাটিল আমাৰ এটা সেন্টিমিটাৰ মান থাকিব আৰু ইয়াত সো যে আমাৰ 0 আমাৰ কেইটা আছে 5টা ইয়াত আমাৰ কেইটা আছে 5টা আৰু সো যে এখন আমাৰ 18 আমাৰ কেইবাৰ আমাৰ হৰণ যাব যে 4 বাৰ অৰ্থাৎ x2 ইকুৱেল আমাৰ কিমান হ'ব 4 সেন্টিমিটাৰ এটাকে আমি লিখিম যেটো আমাৰ মেফৰ আমাৰ যেটো দূৰত্ব ওলাব দিছিল যে হেতু আমাৰ কিমান হ'ব অৰ্থাৎ যে মেফৰ দূৰত্ব হ'ল মেফৰ দূৰত্ব কিমান হ'ব 4 সেন্টিমিটাৰ এটো হ'ল আমাৰ এনসার